নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। এইটো চেনেলৰ জৰিয়তে জিটি আৰু পিজিটিৰ বাবে কেইবাটাও কাট অফৰ ভিডিঅ' আপলোড কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব, তেন্তে আপোনালোকৰ মনত থকা কনফিউজসমূহ ক্লিয়াৰ হৈ যাব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই LP আৰু UP টেট পাছ কেণ্ডিডেটৰ কাৰণে কেইবাটাও ভাল খবৰ লৈ আহিছোঁ। LP আৰু UP টেট পাছ কেণ্ডিডেটে কম নম্বৰ পায়ো এইবাৰ কেনেকৈ নিযুক্তি পাবলৈ সক্ষম হ'ব সেই বিষয়ে ডিটেইলছত আলোচনা কৰা হ'ব। LP আৰু UPৰ 4500 পোষ্টত যিটো এপ্লাই কৰা ডেট 15 ফেব্ৰুৱাৰী আছিল, সেইটো পষ্টপন কৰি 3 মাৰ্চ কৰা হৈছে। অৰ্থাৎ LP আৰু UPৰ 4500 পোষ্টৰ বাবে 3 মাৰ্চৰ পৰাহে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে DEE অফিচিয়েল নটিফিকেশ্যন 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ কৰিছে। DEEৰ এইটো নোটিছৰ পৰা আমি নিশ্চয় এইটো কথা অনুমান কৰিব পাৰোঁ যে LP আৰু UPৰ যিটো 5500 পোষ্টৰ আবেদন হৈ গৈছিল, সেই 5500 পোষ্টৰ মেৰিট লিষ্ট 3 মাৰ্চৰ আগতে ওলাব লাগে। 5500 পোষ্টৰ মেৰিট লিষ্ট ওলালেহে 3 মাৰ্চত এপ্লাই আৰম্ভ হ'বলগীয়া LP আৰু UPৰ 4500 পোষ্টত অভাৰলেপিং নহ'ব। কিন্তু আপোনালোকে এটা কথা মন কৰিব, যদি নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিং নহয় তেন্তে টেট পাছ কৰি কম নম্বৰ পায়ো নিযুক্তি পাবলৈ সক্ষম হ'ব। LP আৰু UP টেট পাছ কৰা কেণ্ডিডেটে এইবাৰ কম নম্বৰ পায়ো নিযুক্তি পাবলৈ সক্ষম হ'ব, কিয়নো এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিং নহ'ব। এইবাৰ অসম চৰকাৰে জিটি আৰু পিজিটিক একেলগে এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছে আৰু লগতে LP আৰু UPক একেলগে এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছে। যিসকল জিটি আৰু পিজিটিৰ কেণ্ডিডেটে LP আৰু UP টেট পাছ কৰি আছিল, তেওঁলোকে নিশ্চয় জিটি আৰু পিজিটি কোৱালিফাই হোৱাৰ লগে লগে জিটি আৰু পিজিটিলৈ গুচি যাব, যাৰ ফলত LP আৰু UP টেট পাছ কেণ্ডিডেটৰ বাবে এইটো সুবৰ্ণ সুযোগ। LP আৰু UP টেট পাছ কেণ্ডিডেটে কম নম্বৰ পায়ো এইবাৰ নিযুক্তি পাবলৈ সক্ষম হ'ব। যদি অসম চৰকাৰে LP আৰু UPৰ লগত জিটি আৰু পিজিটিক এপইণ্টমেণ্ট নিদিলেহেঁতেন, তেন্তে জিটি আৰু পিজিটিৰ কেণ্ডিডেটে সকলেও LP আৰু UPত থাকি গ'লহেঁতেন। তেতিয়াহ'লে LP আৰু UPৰ বাবে কাট অফ অলপ হাই হ'লহেঁতেন। নিশ্চয় আপোনালোকে বুজিব পাৰিছে যে এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিং নহ'ব আৰু LP আৰু UPৰ বাবে এইবাৰ কম নম্বৰ পায়ো নিযুক্তি পাবলৈ সক্ষম হ'ব। LP আৰু UPৰ বাবে কাট অফৰ ভিডিঅ' লৈ আহিম। কোনখন জিলাত কিমান কাট অফ যাব সেই বিষয়ে আপোনালোকৰ বাবে ডিটেইলছত ভিডিঅ' লৈ আহিম। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।